হয় না ঘৰত আছেনে? হয় না নাই নে কি জানো হয় না সেইকাৰণে একদম লৰালৈকে আপোনাক উলিয়াই আছো মোক যেনে তেনে টকা 5,000 দিয়ক মোক ছোৱালীজনী মেডিকেলত ভৰ্তি হৈ আছে পাতিবোৰ এনে দিবলৈ মানে অলপ ভয় লাগে ছোৱালীজনী মেডিকেলত ভৰ্তি হৈ আছে মই লৰালৈকে টকা 5,000 দিবলৈ আপোনাক উলিয়াই আছো এইবোৰ ঢেৰ বেমাৰ কিবা কিবি যেনে তেনে মোক টকা 5,000 দিয়ক দিবা মই আকৌ বিপদত পৰিলোঁ কেতিয়া ঘূৰাই দিবা মই আপোনাক অহা সপ্তাহত ঘূৰাই দিম ছোৱালীজনী বেমাৰ ছোৱালীয়ে আপোনাৰ যদি মই মানে মানুহজনে মামাই দিয়া 10,000 টকা এটা আছে কিন্তু আজি ওলাওঁ কালি ওলাওঁ আজি ওলাওঁ কালি ওলাওঁ আজি ওলাওঁ কালি ওলাওঁ হৈ আছে আপোনাক ওলালেই মই একদম অতি সোনকালে পৰহিলে আনি দিয়ে দিম প্ৰকৃততে তুমি ছোৱালীজনী বেমাৰ মানে ছোৱালীজনী মুখলৈ চাই দিছোঁ হ'ব সোনকালে তুমি আপুনি একদম দয়া কৰক যেনে তেনে মোক দিয়ক মই দিছোঁ পইচাকেইটা মই এফালে যাম বুজিছা নাই দিছোঁ মই তাকে যেনিবা মোক ঘূৰাই দিবা আকৌ দেই বাবু হ'ব মই কৈ দিছোঁ আৰু মই আছে নাপাবা আকৌ তুমি দেই মই দেখোঁ বাটৰ পথে লগ পালে পইচা খুজি দিব পাৰিব ঠিক আছে আপুনি মোক যেনে তেনে দিয়ক দেই মোক ঘূৰাই দিবা সোনকালে 5,000 পূৰা দিছোঁ হ'ব হ'ব দেই ঠিক আছে আপোনাক দি যাম মহাজন ঘৰত আছে নে আছো আছে ভালেই আৰু চলি আছে আৰু বহুত দিন দেখা নাই যে কি হ'ল মই বিশেষ দৰকাৰ এটাত আপোনাক উলিয়াই আহিলোঁ মোৰ কুকুৰৰ গাটো একদম বেয়া এয়া মই টকা 3,000 আপোনাক বিচাৰি আহিছোঁ আজি মই পৰহিলৈ আপোনাক যেনে তেনে ঘূৰাই দিম আপুনি মোক যেনে তেনে পইচা 3,000 দিয়ক আজি নহয় মানে কথাটো কি হ'ল মই আগবেলা যদি আহিলেহেঁতেন পালিহেঁতেন কিন্তু মই এতিয়া পইচাবিলাক নহয় আপুনি যেনে তেনে দিয়ক আপুনি মহাজন মানুহ আপোনাৰ গুৰিত পইচা থাকেই গতিকে আপুনি খেলি মেলি নকৰিব আপুনি টকা 3,000 দি মোক আজি এই বিপদটো উদ্ধাৰ কৰক মই আকৌ 3-4 দিনৰ পিছত আপোনাৰ পইচা আপোনাক ঘূৰাই দিম নহয় বিজু চা মানে পইচা তই মোৰ ঘৰত আছে বুলি তই ধৰিব নোৱাৰ আমি ব্যৱসায় মানুহ ইফালে দিওঁ সিফালে দিওঁ পইচা হয়নে এতিয়া কথাটো হ'ল কি তই যদি আগবেলা আহিলে তই হেৰি হয় নচলো যাবনে সিটো পইচা হোটলৈ দিয়ে হৰেণলৈ দিয়ে কিন্তু তই তাৰপৰা এই 2,000-3,000 টকা তাৰ ইজি মই হৰেণৰ গুৰিলে ৰাতিপুৱা গৈছিলোঁ হৰেণদা গুৰিলে কিন্তু হৰেণদাই আপোনাৰ গুৰিলে পঠিয়াই দিলে মোক যে তই মহাজনৰ ঘৰলৈ যা মহাজনৰ পইচা পাতি দিয়ে মহাজনে তোক যেনে তেনে দিব গতিকে মই সেইকাৰণে আপোনাৰ গুৰিলে একদম ঢাপলি মেলি আহিছোঁ নাই মোৰ আজি একদম পকেট খালি তাৰমানে আগবেলালৈকে আছিলে মই ইফালে সিফালে দিয়া পইচা মেলি দি মই চব আজৰি নাই আপুনি যেনে তেনে চাওক আপুনি যেনে তেনে কিবা এটা কৰক মোৰ নহ'লে মহা বিপদত পৰিম একদম আপোনাৰ আশাতে আহিছোঁ মোৰতো নাই হয় হৰেণ অঞ্চলে হৰেণে যে মোলৈ যে পঠিয়াইছে মোৰ ওচৰতে মই সেইটোৱে চিন্তা কৰিছোঁ নহ'লে একদম মই ৰাতিপুৱা গ'লোঁ আৰু সোনকালে মোক বোলে তই মহাজনৰ গুৰিলে যা মহাজনে তোক হেতাঙে দিব বোলে মই সেইকাৰণে একদম লগালগ আপোনাৰ গুৰিলে আহিছোঁ এতিয়া নগৈও নাই নহয় এতিয়া মোৰ পকেটত পইচাও নাই এতিয়া ৰচোন বাৰু হৰেণ আহিছে তই এতিয়া মই তোক দিয়াই দিম যদি ইয়াৰ পকেটত আছেতো পাই যাবি তই কথা নাই কেনেকুৱা ভালনে ভাল মানে এইফালে যাবলৈ আহিছিলোঁ কিবা কামত এই বিজুৱে পইচা দিছে বিজু আছিলে বিজু নেকি বিজু মুখখন ভৰাই দিছে নহয় মানে মই আপোনাৰ বুলি যোৱা কথাই আছিলে নহয় মই মানে আপোনাৰ পইচাটো দিমকৈ ভাবিয়ে আছোঁ এইকেইদিন আজি মই আপোনাৰ গুৰিলে যোৱা কথাই আছিলে মই বিশেষ দৰকাৰ মহাজনৰ গুৰিলে এসপ্তাহ হৈ গ'ল ছোৱালীজনী বেমাৰৰ কাৰণে মই আগতে পইচাকেইটা দি দিলোঁ হয় পইচা দৰকাৰ মই দিম আদি দিয়া কথাই আছিলে আপোনাৰ গুৰিলে মই মহাজনৰ গুৰিলে বিশেষ দৰকাৰ এটাত আহিলোঁ কি বেলেগ দৰকাৰটো একো নাই চাগে দৰকাৰ কি দৰকাৰ আছিল বাৰু হয় নহয় না তোমাক মই বেয়া পাইছোঁ নাই মোৰ ওচৰলৈ যোৱা নাই আজি এসপ্তাহ হ'ল 5,000 টকা দিলোঁ মই ছোৱালীজনী বেমাৰ বুলি কোৱাৰ কাৰণে কিন্তু আজি দেখা দেখি নাই আজিলৈকে 3 দিনৰ পিছত মোক ঘূৰাই দিয়ে বিজু এইবোৰ কি শুনিছোঁ নহয় মই তেখেতৰ পইচাটো আজি ঘূৰাই দিয়া কথাহে আছিলে এনেকৈ বেয়া লাগে নহয় মই পইচা আনিলে ঘূৰাই দিব লাগে ডেটমতে তেতিয়াহে পাই গম পাওঁ নাই হয়তো এতিয়া মোক তই মানে জীয়া ফাঁকি মাৰিলি হয়নে বুজিছা নাই আপুনি পঠিয়াইছে বুলি মোক সি এই আৰু 10 মিনিট হোৱা হ'লে তাৰমানে সি হাৰি যায়
বুজিছেনে? এতিয়া আপোনাক হাতে লোতে পালোঁ পইচা নিদিব বুজিছে নাই? এতিয়া সি মানে মোক ফাটি দিছে যে আপুনি পইচাটো আচলতে বিচাৰিছে। মই ইমান বিয়া ফাঁকি মাৰিব দৰকাৰ নাই বুজিছা। চা বিজু ভুল এটা হ'ল, মই মহাজনৰ গুৰিৰে গ'লে পইচাটো পাম বুলি ভাব এটা কৰি পেলাই তেওঁ গুৰিলে গুচি আহিলোঁ। এনেকৈ আপোনাৰ পইচাটো মই আপোনাৰ গধূলি আজি দিয়া কথা আছিলে। গৈ দিবলৈ সহজ। বেয়া নাপাব, মই আপোনাৰ পইচাটো সোনকালে ঘূৰাই দিম। কিন্তু এটা কথা চোৱা বিজু, এনেকৈ নহয়। তুমি এওঁ ওচৰলৈ গ'লা, এতিয়া মই শুনি পালোঁ যে এসপ্তাহ আগত পইচা আনিলে দিম বুলি। আজিও মোক তুমি সেইটোৱে কৈছা আৰু মই বহুতৰ জেগাত বহুতৰ মুখে শুনি আছোঁ। সেইটো কাৰণে তোমাক মই যে পইচাটো নাই বুলি কোৱা অৰ্থ সেইটো। তাৰমানে তোমাৰ কথা মই বহুত জেগাত শুনিছোঁ। তুমি অকল ইয়াতেই নহয়, বহুত জেগাত তুমি মাছৰ বেপাৰীৰ পৰা ধৰি মাছ মাংস একদম বেপাৰীলৈকে তুমি ফাঁকি দি আহিছা। এতিয়া আমি যাওঁ সোধে যে আপোনালোকৰ গাঁৱৰ যে বিজু আমাৰ বেয়া লাগে তেতিয়া। তেতিয়া কয় যে এই সি পইচা মাছ নিছিলে, মাংস নিছিলে, এনেকৈ নিবলৈ পইচা দিয়া। তুমি এইবোৰ কাম নকৰিবা। এনেকৈ তুমি ডেকা বয়সটো তুমি কি এনেকৈ পাৰ কৰাম বুলি ভাবিছা নেকি? সংশোধন হোৱা বিজু, তোমাৰ এতিয়া তুমি আজি ছোৱালীজনী বুলি ক'বা, কাইলৈ শহুৰ বুলি ক'বা, কাইলৈ আমুক হৈছে বুলি ক'বা, তেনেকৈ তোমাৰ সংসাৰ তেনেকৈ নচলিব। কিন্তু তুমি মোৰ ভুল এটা হ'ল, গতিকে মই আজিৰ পৰা কিবা এটা কৰ্ম ধৰিব লাগিব। মই এনেকেই পইচা পাই এনেকেই চলি থাকে বুলি ভাবিছিলোঁ মানুহে। গতিকে মই এনেকেই লৈ পেলাই পইচা পাতি যাৰ তাৰপৰা লৈ মেলি চলি আছিলোঁ। গতিকে আজিৰ পৰা মই সংশোধন কৰিছোঁ নিজকে। এনেকৈ যাৰ তাৰ পইচা ধাৰলৈ লৈ নিদিয়াকৈ নাথাকোঁ। কেতিয়াবা ল'লেও মই সময়মতে পইচা ঘূৰাই দিম। এতিয়া বিজু চোৱা, এতিয়া আমি যে বাহিৰৰ পৰা যে মানুহ আহিলে যে মানে কাম কৰিলে যে আমি যে কি কৰোঁ যে আমাৰ ইয়াত মানুহ নাই নেকি? সিহঁতি চানা ওলোৱাৰ পৰা ধৰি পেলাই অনেক কাম কৰে। তাৰমানে পইচা যে চবতে আছে সিহঁতি গম পায়। তোমাৰ নিচিনা মানুহ গাঁৱত থাকিলে কি হ'ব বিপদ হ'ব তোমাৰ নিজৰ। কেনেকৈ হ'ব? তুমি আজি যেনিবা 5,000 ল'লা, ইটোৰ পৰা 5,000 ল'লা, মানে এনেকৈ চলিবলৈ তোমাৰ জীৱনটো নহয়। তুমি কিবা এটা কৰ্ম কৰা, কৰ্ম ধেৰ আছে। সৰুৰ পৰাও পইচা, ডাঙৰ হ'লেও পইচা। কৰ্মত তাত সৰু ডাঙৰ নাই। আৰু লাজ নকৰিবা, চুৰ নকৰিবা, বুজিলা? কিন্তু আজিৰ পৰা তুমি এইবোৰ নকৰিবা। তোমাৰ এনেকুৱা বিপদ আহিব, তুমি তেতিয়া 10 টকাও নাপাবা মানুহৰ মুখত। গতিকে তুমি এতিয়া কৰ্ম এটা কৰা, বেপাৰ বাণিজ্য। হ'ব, ঠিক আছে। মই আজিৰ পৰা আহিছোঁ। মই আজিৰ পৰা বেলেগ কৰ্মৰ ব্যৱস্থা কৰোঁগৈ। আৰু তুমি এতিয়া এই যে 5,000 যে 10,000 লৈছিলা, অতি সোনকালে মানে ঘূৰাই দিবা কাইলৈ। হ'ব, মই আজি গধূলিয়ে আপোনাক ঘূৰাই দিম। দিবা কাম কৰা কাম কৰা দেই। ঠিক আছে, মই আহিছোঁ দেই। বেয়া নাপাবা। নাপাওঁ। ভাল হোৱা দেখিলা। নিজে ধ্বংস হ'ব। আৰু কামত যদি আমি বেলেগ মানুহ লগাওঁ ন, তেওঁলোকে একদম মানে হেৰি কৰিব যে আমাক নলগালে। সেইবোৰ কয়। নাই এনেকুৱা আৰু এটা কথা, এনেকুৱা ল'ৰা ভৱিষ্যত আজি কিন্তু ভাল জ্ঞান এটা পাইছে। হাতে লোতে পাইছে। ভৱিষ্যতে পইচা দিলেও আমিও সাৱধান হ'ব লাগে। পইচা থাকিলেই বুলি দি দিব নালাগে। নাই, আমি ভুল কৰোঁ কিছুমান ক্ষেত্ৰত। তুমি ভুল কৰিছা। ভুল কৰোঁ। তুমিও নাই, এনেকৈ নকৰোঁ আৰু। হয়নে? এনেকৈ নকৰোঁ। বাৰু ভাল নহয়? ঠিক আছে। মই ঘৰৰ পৰা আহোঁগৈচোন দেই। মানে মাতি আছিলে মোক, যাব পৰা নাই। যাওঁ দেই। আহিবা।